हेलो एभ्रिवान एसएमएस मादार डायरी पुनः এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো। আজিৰ ভিডিওটি মই সন্ধিয়াৰ পৰা ৰাতিলৈ মোৰ ৰুটিন আপোনালোকৰ লগত শেয়াৰ কৰিম। এয়া দেখিছে সন্ধিয়া 6টা বাজিবৰ কাৰণে 10 মিনিট আছে আৰু আমাৰ এই কলিজা টুকুৰা দুটা শুই আছে। এতিয়াও মাইনা আজি স্কুলত দুখ পালে। এয়া দেখিছে না আঁঠুত আৰু হাতৰ পৰিছিলে বলে খেলতে দুখ পাইছে। এতিয়া দুয়োটাই ধুনীয়াকৈ শুই আছে। মই শুই উঠিলো। এতিয়া আপোনালোকক মই এইটো ৰুমলৈ লৈ যাম দেই, বেলেগ ৰুমটোলৈ কেনেকুৱা হৈ আছে চাওক। আজি বতৰ বহুত বেয়া আছিলে, কাপোৰ মেচিনত ধোৱাৰ পিছতো নুশুকালে, সেইকাৰণে মই এনেকৈ ফেনত দি থৈ দিছিলোঁ। এইটো ৰুমত পুৰা ফুল স্পীডত ফেন চলাই দিছোঁ আৰু এইফালে কাপোৰ শুকাব দিছোঁ, কাৰণ বাবুৰ পেনবিলাক নুশুকালে বহুত দিগদাৰী হয়। এনি টাইম তাই পোৱাৰ ৰাখিব ভাল নালাগে, সেইকাৰণে মই পেনবিলাক পুৰা শুকাই দিছোঁ। আৰু মাইনাৰ ইউনিফৰ্মৰ চলাও মই স্কুলৰ পৰা অহাৰ পিছত ধুই দিছিলোঁ, এয়াও শুকাব দি দিলোঁ। আৰু এয়া দেখিছে দুপৰীয়াৰ বাচন মোৰ এতিয়াও দম হৈ আছে, এই দেউতাক অহাৰ পিছতহে ধুম। এতিয়া আমাৰ একেবাৰে সন্ধিয়াহে আপোনালোকৰ ওচৰলৈ আহিছোঁ দেই। দেউতাক আহি পাইছে। মই এয়া সন্ধিয়া চাহ বনাবলৈ আৰম্ভ কৰিছোঁ। সন্ধিয়াহে আমি চাহকাপ ভালকৈ খাওঁ, কাৰণ ৰাতিপুৱা চাহ খোৱাই নহয়গৈ। কেতিয়াবা খাওঁ, কেতিয়াবা নাখাওঁ, এওঁতো নোখোৱাকেই যায়, তেনেকেই ডিউটি। মই কেতিয়াবা খাওঁ অৱশ্যে। এই চাহখিনি হৈ থকালৈকে মই ভাবিলোঁ বাচন দুটামান ধুই থৈ দিওঁ। বাচ্ছাৰ লগত এনেকেই কাম কৰিবলগীয়া হয়, যে এবাৰতে গোটেইখিনি কাম কৰিম তেনেকুৱা নহয়গৈ। মই অলপ অলপকৈ যেতিয়াই সময় পাওঁ তেতিয়াই কৰি দিওঁ। আৰু এইটোৱেই টিপছ আচলতে বাচ্ছাৰ লগত কাম কৰাৰ। যদি ভাবিছে আপুনি যে নহয় মই অলপ পিছত আৰামছে গোটেইখিনি কাম কৰি ল'ম, তেনেকুৱা কোনোপধ্যে নহয়। বাচ্ছাৰ লগত যদি কাম কৰিব বিচাৰে তেনেহ'লে মাল্টিটাস্কিং কেপাচিটি থাকিব লাগিব, মানে একেলগে 2-3টা কাম যিটো কৰিব পৰা যায়। মোৰ এইফালে চাহখিনি যিহেতু অকণমান টাইম লাগিব উতলি পাকটো অহালৈকে, সেইকাৰণে ভাবিলোঁ কেইটামান বাচন হ'লেতো মোৰ ধোৱা হৈ যাব, সেয়া ধুই থাকিলোঁ। এনেকৈ মই ভাত বনাই পাচলি কাটি থাকোঁ বা বেলেগ কাম কৰি থাকোঁ, যাৰ কাৰণে আচলতে মোৰ বাচ্ছাৰ লগত কাম কৰাটো সম্ভৱ হয়। এইখিনি মোৰ বাচন ধোৱা হৈ গ'ল। গোটেইকেইটা নহ'লেই, 2খনমান আৰু তলত আছিলেই, কিন্তু এইফালে চাহটো হৈ যাব, নহ'লে বেছি শুকাই যাব চাহ, সেইকাৰণে মই সেইখিনি থৈ আকৌ চাহৰ পিনে আহিলোঁ। এতিয়া প্ৰথমতে চাহ খাই ল'ম, তাৰপিছত আকৌ যিখিনি ৰৈ গৈছে বাচন সেইখিনি ধুই দিম। আমি সন্ধিয়া চাহটো অকণমান বেছিকৈ খাওঁ দেই। ডাঙৰ ডাঙৰ কাপ লৈছোঁ, দেখিছেনে? কেতিয়াবা যে দোকানে চোকানে চাহ খালে ইমান কমকৈ চাহ দিয়ে। মোৰ আজিকালি মানে ইমান কমকৈ চাহ দিছে, কাৰণ ঘৰত যি এবাৰ খাওঁ আমি বহুত বেছিকেই খাওঁ, প্ৰায় এনেকুৱা কফি মগেদি 1 মগৰ ওচৰা-ওচৰি চাহ খাওঁ। আৰু এয়া আমাৰ চিংৰা আনিছিলে আৰু বুন্দিয়া লাড়ু, এওঁ চিংৰা খাই ভাল নাপায়, সেইকাৰণে এওঁৰ কাৰণে নাই, মই খালোঁ। আৰু এতিয়া আমি চাহ তাহ খাই লৈ আজৰি হৈ এয়া আহিছোঁ মাইনাক পঢ়াবৰ কাৰণে। এইটো মোৰ একেবাৰে ইম্পৰ্টেণ্ট কাম আৰু ৰাতিৰ মাইনাক পঢ়ামেই মই। আৰু প্ৰথমতে মই তাইৰ কপিবিলাক চেক কৰোঁ, স্কুলৰ বেগৰ পৰা উলিয়াই আজি কি শিকাইছে, কি শিকোৱা নাই, তাই কি লিখিছে, কি লিখা নাই, ক'ৰবাত ভুল লিখিছে নেকি, এয়া মই দেখুৱাই আছোঁ। তাই 2-এটা স্পেলিং মিষ্টেক কৰিছিলে, কিয় মিষ্টেক হৈছে সেইবিলাক মই সুধি আছোঁ। মই প্ৰথমতে গোটেই চেক কৰি লওঁ বহি কিতাপ, তাৰপিছতহে মই পঢ়াবলৈ আৰম্ভ কৰোঁ, কাৰণ চাই লওঁ ক'ৰবাত হোমৱৰ্ক আছে নেকি, বা তাই ক'ত কি ভুল কৰিছে, তেনেকৈ প্ৰথমতে চাই লওঁ। ৰাতিৰ ভিডিঅ'ত বাবুক সিমান নেদেখিব আপোনালোকে, কাৰণ সন্ধিয়া দেউতাক অহাৰ পিছত বাবু দেউতাকৰ লগতেই থাকে। কেৱল মই ফিডিংহে কৰাওঁ, বাকীখিনি সময় খালি দেউতাকৰ লগতে থাকে। বাকী সময় মই মাইনাৰ লগত লাগি যাওঁ, তাইক পঢ়োৱাত, ভাত ৰন্ধাত, সেইকাৰণে বাবুক বেছি নেদেখিব আজিৰ ভিডিঅ'ত আপোনালোকে। এতিয়া মই মাইনাক এয়া কোনটো পঢ়াইছে আজি সেইবিলাকে সুধি আছোঁ, আৰু তাইক কোনটো হোমৱৰ্ক দিছে বা কেনেকৈ পঢ়াইছে সেইবিলাক সুধি আছোঁ। এইখিনিয়ে আচলতে মোৰ মাইনাৰ লগত বণ্ডিং টাইম নিচিনা হৈছে এতিয়া, কাৰণ ছেকেণ্ড বাচ্ছা অহাৰ পিছত যে প্ৰথম বাচ্ছাটোক সময়ে দিব নোৱাৰা হৈ যাওঁ। আৰু প্ৰথম বাচ্ছাই আচলতে বহুত ছেক্ৰিফাইচ কৰিবলগীয়া হয়। ছেকেণ্ড বাচ্ছা অহাৰ পিছত বেয়াও লাগে বহুত, কাৰণ এতিয়া তাই মোক মাতিলেও মই কওঁ তুমি যোৱাচোন সেইটো ৰুমত খেলি থকা, মই বাবুক শুৱাই আছোঁ বা বাবুক কিবা কৰি আছোঁ। পিছত তাই ৰাতিও দেউতাকৰ লগত শুব লগা হৈছে আজিকালি, কাৰণ দুয়োটাকে মই একেলগে ৰাখিলে মানে দিগদাৰী হৈ যায়। কেতিয়াবা তাই ভৰি চৰি উঠাই দিয়ে বাবুৰ ওপৰত, সেইকাৰণে মই তাক দেউতাকৰ লগত তাইক থৈ দিওঁ। তাই কেতিয়াবা সেইটোৰ কাৰণে আপত্তি কৰে, বাবু অহাৰ পৰা তুমি মোক মৰম নকৰা। দুখ লাগে, কিন্তু উপায় নাই। এতিয়া যিহেতু বাবু বহুত সৰু হৈ আছে, সেইকাৰণে তাকে বেছি সময় দিবলগীয়া হয়।
কিন্তু এই পঢ়া সময়খিনি মই মাইনাৰ লগত পূৰা লাগি যাওঁ প্ৰায় 2 ঘণ্টা সময় তাইক পঢ়াইও থাকোঁ কিবা কিবি কথাও পাতি থাকোঁ স্কুলত কি হৈছে কি হোৱা নাই সেইবিলাকো সুধি থাকোঁ এইখিনিয়ে মোৰ তাইৰ লগত কৈছোঁ নহয় একেবাৰে বণ্ডিং টাইম আৰু এইখিনি সময়ত বাবুক আমাৰ ওচৰলৈ অনা নহয় সেই কন্দা কটা কৰিলেও মানে দেউতাকে ৰাখিয়ে থৈ দিয়ে ইয়াত নানে আৰু এইটো ৰুমত প্ৰায় আমি দুজনীয়ে থাকোঁ আৰু ফাৰ্ষ্ট বাচ্চাৰ লগত যিটো টাইম আগতে অতিবাহিত কৰিছিলোঁ সেইটো টাইম এতিয়া অতিবাহিত কৰিব নোৱাৰাৰ কাৰণে সঁচাকৈ প্ৰতিগৰাকী মাতৃয়ে বহুত দুখ অনুভৱ কৰে আৰু যিবিলাকৰতো বেছি গেপ নাথাকে সেইবিলাকতো বহুত বেছি চাগে বেয়া লাগে আমাৰতো মাইনা এতিয়া অকণমান বুজা হৈছে তাই 6 বছৰ হৈ গৈছে গতিকে যদিও মানে মই তাক সিমান সময় দিব নোৱাৰোঁ তথাপিও তাই বুজি পায় আৰু সেইখিনি কিন্তু কেতিয়াবা তাৰ কাৰণে বহুত মানে খঙো কৰে জেলাচিও ফিল কৰে যে বাবুক বেছি মৰম কৰা তেনেকৈ কিন্তু তাৰপিছত আৰু মই আকৌ তাইক কোচত উঠাই লওঁ মৰম চৰম কৰোঁ আৰু কেতিয়াবা খঙো কৰোঁ আৰু গালিও পাৰোঁ পিটনো দিবলগীয়া হয় কাৰণ কেতিয়াবা এনেকুৱা হৈ যায় বাবুক মই শুৱাই থাকোঁ তাই মানে আহি উৎপাত লগাই থাকে হাল্লা কৰি থাকে কাৰণ বাচ্চাক শুৱাটো কিমান দিগদাৰী সকলোৱে জানে এবাৰ শুৱাৰ পিছত আকৌ যদি পটকৈ কোনোবাই উঠাই দিয়ে কিমান খং উঠিব নহয়নে কিন্তু এনেকৈ আমাৰ দিনবিলাক চলি আছে মই এইখিনি পঢ়াই আপোনালোকক মোৰ মনৰ কথাখিনি কৈ দিলোঁ দেই এতিয়া মই তাইক যিখিনি স্কুলত পঢ়াইছিলে সেইখিনি সুধিও আছোঁ লিখাম আৰু প্ৰথমতে মুখেৰে সুধি আছোঁ তাৰপিছত এবাৰ লিখিবলৈ দিওঁ মই সদায় এটা ছাবজেক্টৰ কুৱেশ্যন এনচাৰ তাইক এবাৰ লিখিবলৈ দিওঁ লিখা হোৱাৰ পিছত এবাৰ মানে কনচেপ্টটো ক্লিয়াৰ হৈ যায় তাৰ সেইকাৰণে মই সদায় যিকোনো এটা ছাবজেক্টৰ স্কুলত শিকোৱাখিনি ঘৰত এবাৰ লিখিবলৈ দিওঁ ইয়াৰ পিছত এয়া মই তাইক হোমৱৰ্ক যিখিনি বাকী আছিলে সেইখিনি কৰালোঁ মানে কৰিব দিছোঁ তাইক শিকাই দিছোঁ হোমৱৰ্ক তাই হাঁহি আছে এইখিনি হোমৱৰ্ক ৰৈয়ে গ'লোহেঁতেন নচোৱাহেঁতেন বুলি কৈ আছে এতিয়া এই হোমৱৰ্কখিনি কৰাবলৈ দি মই যাম পাকঘৰত ভাত বনাবৰ কাৰণে কাৰণ সেইফালেও টাইম হৈ আহিছে মোৰ ভাত বনাবই লাগিব নহ'লে ৰাতি হৈ যাব আৰু ৰাতিপুৱা শুই উঠোতে দেৰি হৈ যাব এইফালে বাপেক পুতেকে কি কৰিছে চাওক এয়া বাপেকে চাই আছে খেলা IPL আৰু পুতেকে এইফালে কোচত উঠি এইফালে পিৰিং পাৰাংকৈ চাই আছে সিও মাজে মাজে বৰ দিগদাৰী কৰে কাৰণ সিও সিটো ৰুমত যাব খোজে আমাৰ মাত শুনি থাকিলে মই সেইকাৰণে দৰজাখন যে মাৰি দিওঁ আৰু এইজনী দেখিছে মই উঠি আহিলোঁ যে তাইও একে বহী কিতাপ লৈ গুচি আহিলে মানে ওচৰত যদি বহি নাথাকোঁ নহয়েগৈ মানে কৈ থ'লেও আহিব তাই কৰিব এইটো ৰুমত কৰিব এতিয়া খেলি কৰিব কিন্তু মই যদি ওচৰত বহি থাকিলেহেঁতেন একেৰাহে কৰি শেষ কৰি দিলেহেঁতেন সেই পিছফালে দেখিছেনে মই এইফালে বাৰান্দি আছোঁ এই পিছফালে কেনেকৈ লিখি আছে মানে কি ক'ম আৰু খঙো উঠে হাঁহিও উঠে এইফালৰ পৰা মই পাকঘৰৰ পৰা কিন্তু মই চিঞৰি থাকিম তোমাৰ হ'ল নে নাই তোমাৰ কমপ্লিট কৰিলা নে নাই তাই এইটো কমপ্লিটো কৰিব সেইটো ময়ো জানো তাই মানে হয় 10 মিনিটত লগাটো আধা ঘণ্টা লগাব কিন্তু কমপ্লিট কৰিব কিন্তু এয়া খেলি কিন্তু লগত যদি বহি থাকোঁ ধুনীয়াকৈ কৰি দিয়ে কৈছোঁ নহয় ইফালে মই কিবা কিবি বকি থাকিম দেই এইফালৰ পৰা মানে চিঞৰি থাকোঁ হৈছেনে তোমাৰ হৈছে আপোনালোকৰ এনেকুৱা হয়নে জনাবচোন মোৰ কিন্তু এতিয়া মানে মোৰ মানে কাউৰী নিচিনা হৈ গৈছোঁ বুলি কয় যে এনি টাইম কা কৰি থকা মোৰ তেনেকুৱা হৈছে এইফালে ভাত বনাই আছোঁ এইফালে সেইফালে তাইক মানে চিঞৰি আছোঁ হৈছেনে এনেকেই জীৱন চলি গৈ থাকে এয়া মোৰ চিম্পুল খানা ৰেডি হৈ গ'ল দেই মই ৰাতি যিমান পাৰোঁ চিম্পুলে ৰাখোঁ কেতিয়াবা দুপৰীয়াই দালি চালি বনাই থৈ দিওঁ ৰাতি কেৱল ভাজি চাজি অকণমান বনাওঁ আজি এয়া মাংস বিলাহী আলু অকণমান গ্ৰেভি টাইপ বনাইছিলোঁ আৰু তিয়ঁহ চিম্পুলকৈ আৰু এয়া ভাত মাইনাৰ কাৰণে ৰেডি কৰিলোঁ এনেকুৱাই হয় মোৰ ৰাতি বেছি হেভি খানা নাৰাখোঁ কাৰণ সময়ো নহয় মোৰ বনাই থাকিবৰ কাৰণে এতিয়া ভাত চাত খাই আজৰি হৈ এয়া লাগি গ'লোঁ যিখিনি সন্ধিয়াৰ বাচন আছিলে সেয়া বাচনৰ লগতে আৰু যিবিলাক মোৰ এতিয়া ৰাতি খাই লৈ ওলাইছে বাচন গোটেইখিনি ধুই পাখলি থৈ দিওঁ নহ'লে মোৰ ৰাতিপুৱা অৱস্থা বেয়া হৈ যাব মই ৰাতিয়ে যিমান পাৰোঁ ধুই পাখলি চাফা কৰি থ'বলৈ ইচ্ছা কৰোঁ মানে কিটচেনটো কাৰণ ৰাতিপুৱা শুই উঠি যদি লেতেৰা কিটচেন দেখোঁ কেনেকুৱা মূৰ ঘূৰাই যায় আপোনালোকৰ হয়নে জনাবচোন মোৰ কিন্তু হয় মই সেইকাৰণে মই ৰাতিয়ে কিটচেন যিমান দেৰি হ'লেও মানে চাফা কৰি থ'বলৈ চেষ্টা কৰোঁ কেতিয়াবাহে মানে একেবাৰে গা চা বেয়া হ'লে বা বাবুই অকণমান বেছি দিগদাৰ কৰিলে মই তেনেকেই থ'বলগীয়া হয় নহ'লে মই পূৰা গেছৰ
ষ্টভৰ তলত যিবিলাক ভাত চাত পৰে বা কেতিয়াবা গাখীৰ চাখীৰ গৰম কৰোঁতে পৰে চাহ পৰে সেইবিলাক মুচি চুচিহে মই ৰাতি শুই যাওঁ অকণমান টাইম লাগে কিন্তু এনেকৈ থৈ দিলে ৰাতিপুৱা উঠি মানে মূৰটো গৰম নহয় আৰু কিটচেনটো চাফা হৈ থাকে যিমান লেতেৰা হৈ থাকিব সিমানে মানে পঁইতাচোৰা আদিৰ বাহ হৈ যায় এতিয়া একেবাৰে ৰাতি দেই মই চব আজৰি হ'লোঁ এতিয়া শুম আৰু তাৰ আগতে অকণমান নিজৰ শৰীৰৰ যত্ন লওঁ দেই নহ'লে একেবাৰে দুৰ্বল হৈ যাব ধৰিছোঁ এয়া গাখীৰ লৈছোঁ মাইনা আৰু মই ৰাতি শোৱাৰ আগে আগে গাখীৰ খাওঁ মাইনাক পিডিয়াছৰ আৰু গাখীৰ দিওঁ আৰু মই প্ৰটিন পাউডাৰ লওঁ এই প্ৰটিন পাউডাৰ মোক ডক্টৰেই দিয়া মোৰ ডক্টৰে প্ৰেছক্ৰাইব কৰা প্ৰটিন পাউডাৰ কেলছিয়াম টেবলেট মই এতিয়াও লৈ আছোঁ কাৰণ বাচ্চা হোৱাৰ পিছত আমাৰ বহুত দুৰ্বল হৈ যায় শৰীৰ গতিকে কামো কৰিব লাগিব বাচ্চাৰো যত্ন ল'ব লাগিব লগতে নিজৰ শৰীৰৰো যত্ন ল'ব লাগিব নহ'লে আমি যদি নিজেই দুৰ্বল হৈ বাগৰি পৰি থাকোঁ তেনেহ'লে কাম কেনেকৈ কৰিম সন্তানৰ কেনেকৈ যত্ন ল'ম গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতিও সকলোৱে যত্ন ল'ব দেই গতিকে আজি ভিডিঅ'টি সামৰিছোঁ কেনেকুৱা পালে জনাব